Hello everyone, আজি আমি এই ভিডিওটো যোৱা বছৰৰ পুনৰালোচনা নম্বৰ পাঠটোৰ পৰা যিমানবোৰ কোৱেশ্চন আহিছিল সেই সকলোবোৰ ডিসকাস কৰিম অৰ্থাৎ মেট্ৰিক পৰীক্ষাত লাষ্ট ইয়াৰৰ পেপাৰবোৰত পুনৰালোচনা নম্বৰ পাঠটোৰ পৰা যিমানবোৰ কোৱেশ্চন আহিছিল সেই সকলোবোৰ আজি ভালদৰে সলভ কৰিম আমাৰ HSLC প্ৰিপাৰেচনটো আৰু অধিক শক্তিশালী তেতিয়াহে হৈ উঠিব যেতিয়া আমি লাষ্ট ইয়াৰৰ কোৱেশ্চনবোৰ সলভ কৰো কাৰণ লাষ্ট ইয়াৰৰ কোৱেশ্চনবোৰ সলভ কৰিলে আমি এটা ব্লুপ্ৰিন্ট পাই যাওঁ যে HSLC এক্সামত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে বা কোনবোৰ কনসেপ্টৰ পৰা কোৱেশ্চনবোৰ আহি আছে সেইবোৰ আমি গম পাওঁ আৰু কেতিয়াবা অহা কোৱেশ্চনটোকে মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে ৰিপিটে হৈ থাকে সো মই সেই কাৰণে ভাবিছো যে আপোনালোকৰ সুবিধাৰ্থে চেপ্টাৰ ওয়াইজ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ কমপ্লিট সলিউশন আপোনালোকৰ লগত ডিসকাস কৰি গৈ থাকিম আৰু আজি হৈছে প্ৰথমটো ভিডিও আজি আমি পুনৰালোচনা আমাৰ পাঠটোৰ সকলোবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰিম সো মই আপোনাক ৰিকমেন্ড কৰিম যে টেবুল চকী এখনত বহি এখন নোটবুক আৰু এটা পেন লগত লৈ লওক আৰু কোৱেশ্চনবোৰ মই সলভ কৰাৰ আগত আপোনালোকে প্ৰথমে ভিডিওটো পজ কৰি সলভ কৰিবলৈ যত্ন কৰিব তাৰ পিছত ভিডিওটো কন্টিনিউ কৰিব ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ HSLC প্ৰিপাৰেচনৰ কাৰণে সো উইদাউট এনি ওয়েস্ট অফ টাইম লেট গেট স্টাৰ্টেড সো প্ৰথম প্ৰশ্ন অৰ্থাৎ কোৱেশ্চন নম্বৰ 8 কি দিয়া আছে বহু বিকল্পিত তথা সমু প্ৰশ্নাৱলী মানে MCQ টাইপ কোৱেশ্চন দিছে কেটা ঠিক আছে সো মূল্যাঙ্কন 1 মানে মার্কস 1 হয় সো কোৱেশ্চন নম্বৰ 1 ত চাও কি কোৱা আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় ঠিক আছে অপচন 4টা দিয়া আছে এটা ইয়াৰ কোনটো বৰ্গ সংখ্যা নহয় আমি ক'ব লাগে এতিয়া আমি এটা কথা জানো যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 আৰু 9 এৰে শেষ হয় মানে সকলো বৰ্গ সংখ্যাৰ যেটো একক স্থান সেই একক স্থান কেটা কি থাকে মানে এটা চাও একক স্থান কেটা যদি একক স্থান কেটা 0 1 4 5 আৰু 6 এৰে শেষ হয় তেতিয়া সেই সংখ্যা কেটা এটা বৰ্গ সংখ্যা হ'ব ঠিক আছে সো অপচন 1 ত চাও 441 টো এটা বৰ্গ সংখ্যা হ'বনে হ'ব কাৰণ ইয়াৰ একক স্থানত 1 আছে ঠিক আছে ঠিক তেনেদৰে 3 নম্বৰ অপচনটো চাও 576 ইয়াৰ একক স্থানত 6 আছে সো এটা বৰ্গ সংখ্যা হ'ব 729 এটা এই 729 সংখ্যাটোৰ একক স্থানত 9 আছে হেকাৰণে u এটা বৰ্গ সংখ্যা হ'ব এটা বৰ্গ সংখ্যা নহব কিন্তু অপচন 2 ত থকা নাম্বাৰটো অপচন 2 ত কৈছে যে 572 ইয়াত যেহেতু একক স্থানত 2 আছে সেই কাৰণে ই এটা বৰ্গ সংখ্যা নহয় কাৰণ সকলো বৰ্গ সংখ্যা একক স্থানত এইকেইটা নাম্বাৰ থাকে আৰু ইয়াতটো 2 নাই হয়নে নহয় সেই কাৰণে এই সংখ্যাটো এটা বৰ্গ সংখ্যা নহয় ঠিক আছে মই কি লিখিম বৰ্গ সংখ্যা নহয় Well done আপুনি কোৱেশ্চন নম্বৰ 1 ৰ সলিউশনটো কৰি ললে এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 ত কি দিয়া আছে সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 ত কি কোৱা আছে কোৱেশ্চন নম্বৰ 2 ত কৈছে যে -2/3 হোল টু দি পাৱাৰ 4 ৰ মান কিমান হ'ব অপচন 4টা দিয়া আছে ঠিক আছে এটো HSLC 2022 ত আহিছিল আৰু কোৱেশ্চন নম্বৰ 1 টু HSLC 2022 তে আহিছিল ঠিক আছে কোৱেশ্চন নম্বৰ 1 টো কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো কৰিম সো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 এনসাৰটো কৰিব লাগিব এতিয়া 2 ত কৈছে যে -2/3 হোল টু দি পাৱাৰ 4 ৰ যেটো ভ্যালু হেতু আমি ক'ব লাগে ঠিক আছে এতিয়া হোল টু দি পাৱাৰ 4 আছে হয়নে হেকাৰণে এই মাইনাস যেটো আছে এই মাইনাসটো কি হৈ যাব আলটিমেটলি প্লাসে হৈ যাব কাৰণ যেটো ঘাত আছে হেতু এটা যুগ্ম সংখ্যা হয় মানে 4 হয়নে ন হোল টু দি পাৱাৰ 4 সো সেই কাৰণে এটো এটা পজিটিভ নাম্বাৰ হৈ যাব ঠিক আছে আৰু সেই কাৰণে মই কি লিখিম 2 টু দি পাৱাৰ 4 ডিভাইডেড বাই 3 টু দি পাৱাৰ 4 ঠিক আছে এই ব্ৰেকেটৰ ওপৰত কি আছে 4 আছে হয়নে হেকাৰণে 2 ওপৰটো 4 হ'ব আৰু 3 ওপৰটো 4 হ'ব ঠিক আছে 2 টু দি পাৱাৰ 4 ডিভাইডেড বাই 3 টু দি পাৱাৰ 4 এটা 2 টু দি পাৱাৰ 4 মানে 2 4টা পূৰণ কৰি দিলে আমি কিমান পাওঁ 16 পাওঁ আৰু 3 4টা পূৰণ যদি কৰি দিওঁ তেতিয়া আমি কিমান পাম 81 পাম ঠিক আছে এটা কোনটো অপচন মেচ কৰিছে অপচন নম্বৰ 4 সো অপচন নম্বৰ 4 হ'ব ৰাইট এনসাৰ ঠিক আছে কংগ্ৰেচুলেশ্যন আপুনি কোৱেশ্চন নম্বৰ 2 সলিউশনটো কৰি ললে এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 3 ত কি দিয়া আছে সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 3 কি কোৱা আছে কৈছে যে যদি x ডাইৰেক্টলি প্ৰপৰ্চনেল টু y আৰু x = 6 হলে y = 30 এতিয়া x = 2 হলে y ৰ মান কিমান হ'ব হেতু আমাক খুদিছে আৰু অপচন 4টা দিয়া আছে এটো কোৱেশ্চন HSLC 2023 ত আহিছিল সো কোৱেশ্চন নম্বৰ 3 কি দিয়া আছিল মই লিখি লৈছো x ডাইৰেক্টলি প্ৰপৰ্চনেল টু y আৰু খুদিছে যে x = 6 হলে y = 30 হয় আৰু খুদিছে x = 2 হলে y = ভ্যালু কিমান হ'ব সো এতিয়া আমি x = 2 হলে y ভ্যালুটো কিমান হেতু উলিয়াব লাগে এটা যি দিয়া আছে হেতু তাৰ পৰা আমি কিবা এটা লিখি লওঁ মানে x ডাইৰেক্টলি প্ৰপৰ্চনেল টু y দিয়া আছে এতিয়া
ইয়াৰ পিছৰ লাইনটো মই কি লিখিব পাৰোঁ x = ky য'ত k টো কি হয় কনষ্টেণ্ট হয় ঠিক আছে k = কি এইখিনি মই এনেকৈ লি দিছোঁ ঠিক আছে চ' k = মই কি লিখিম এতিয়া কনষ্টেণ্ট বুলি লিখিম কনষ্টেণ্ট অৰ্থাৎ আমি অসমীয়াত কি বুলি কওঁ ধ্ৰুৱক বুলি কওঁ ঠিক আছে ধ্ৰুৱক ঠিক আছে x = ky পালোঁ আৰু k টো আমি কনষ্টেণ্ট বুলি কৈ দিছোঁ ঠিক আছে আৰু এই ইকুৱেশ্যনটো মই ইকুৱেশ্যন 1 বুলি কৈছোঁ ঠিক আছে x = ky ঠিক আছে আৰু ব্ৰেকেটত মই কি লিখিছোঁ k টো কি হয় ইয়াত কনষ্টেণ্ট হয় ঠিক আছে এতিয়া x = 6 আৰু y = 30 যদি আমি ইকুৱেশ্যন 1ত যদি পুট কৰি দিওঁ ইকুৱেশ্যন 1ত বহুৱাই আমি কিমান পাম xৰ জেগাত আমি 6 লিখিম = k * y জেগাত কি লিখিম 30 লিখিম ঠিক আছে আৰু ইয়াৰ পৰা আমি k ৰ ভ্যালুটো পাই যাম সো 6 / 30 হ'ব = k কাৰণ k ৰ লগত 32 পূৰণ হৈ আছিল এইফালে গ'লে হৰণ হৈ যাব সো মই কি লিখিব পাৰোঁ আল্টিমেটলি k যিটো ভ্যালু হেতু কি হ'ব 6 য়ে 30 কেইবাৰ যায় 5 বাৰ যায় ঠিক আছে সো 1/5 হ'ব সো k ৰ ভ্যালুটো মই কিমান পালোঁ 1/5 ঠিক আছে এইখিনিলৈকে মই লিখিলোঁ এতিয়া কি কৰিম মই নাও ঠিক আছে ইয়াৰ পিছত লিখিম মই নাও k = 1/5 আৰু x = 2 আকৌ আমি ইকুৱেশ্যন 1ত বহাই দিম ঠিক আছে ইকুৱেশ্যন 1ত পুট কৰি কিমান পাম আমি সেইটো আমি লিখিম এতিয়া পুট কৰি বা বহুৱাই ঠিক আছে সো k ভ্যালুটো মই পাই গ'লোঁ 1/5 আৰু x ৰ ভ্যালুটো কৈছিলে যে 2 x ৰ ভ্যালু 2 হ'লে y ভ্যালুটো কিমান হ'ব আমাক সুধিছে সো k ভ্যালু 1/5 আৰু x ৰ ভ্যালু 2 টো আমি ইকুৱেশ্যন 1ত যদি বহুৱাই দিওঁ তেতিয়া আমি y ভ্যালুটো পাই যাম সো কি লিখিম এতেকে x ৰ জেগাত কি লিখিম 2 x ৰ জেগাত মই 2 লিখিলোঁ k ৰ জেগাত মই লিখিম 1/5 ইনটু y ৰ জেগাত কি লিখিম y লিখিম কাৰণ y ভ্যালুটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া মই কি কৰিব পাৰোঁ 2 = y/5 লিখি দিলোঁ ঠিক আছে হয়নে y/5 লিখি দিলোঁ y টো ওপৰত আছে 5 টো তলত আছে সো y = মই কি লিখিব পাৰোঁ এতিয়া y ক্ৰছ মাল্টিপল কৰিলে y * 1 হ'ব সো y হৈ গ'ল আৰু 2 * 5 হ'ব হয়নে 2 * 5 ক্ৰছ কৰি দিলোঁ সো কিমান হৈ যাব 10 হ'ব 2 * 5 হ'লে 10 হয় সো y ৰ ভ্যালুটো 10 হ'ব ঠিক আছে y ৰ ভ্যালুটো 10 হ'ব কেতিয়া যেতিয়া x ৰ ভ্যালুটো 2 হয় তেতিয়া y ৰ ভ্যালুটো 10 হ'ব সো কোৱেশ্চন নম্বৰ 3 অপচন নম্বৰ C 10 আছে হয়নে সো অপচন নম্বৰ C টো কি হ'ব ৰাইট এনসাৰ হ'ব ঠিক আছে অপচন C টো ৰাইট এনসাৰ সো এতিয়া আমি চাওঁ কোৱেশ্চন নম্বৰ 4 ত কি কৈছে কোৱেশ্চন নম্বৰ 4 ত কৈছে যে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ ঠিক আছে কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ হেতু আমাক সুধিছে অপচন 4টা দিয়া আছে আৰু এইটো কোৱেশ্চন HSLC 2023 ত আহিছিল সো অপচন 4টা মই লিখি লৈছোঁ অপচন 4টা কি কোৱা আছে এইকেইটা দিয়া আছে এতিয়া সুধিছে যে এইকেইটা সংখ্যাৰ ভিতৰত কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ হেতু আমাক সুধিছে এতিয়া প্ৰথমে মই অযুগ্ম সংখ্যাকেইটা মই লিখি লওঁ 1 ৰ পৰা 10 ৰ ভিতৰত থকা অযুগ্ম সংখ্যাকেইটা লিখি লওঁ ঠিক আছে অযুগ্ম সংখ্যা কোনকেইটা 1 হয় অযুগ্ম সংখ্যা তাৰ পিছত 3 টো এটা অযুগ্ম সংখ্যা 5 টো এটা অযুগ্ম সংখ্যা 6 টো নহয় 7 টো এটা অযুগ্ম সংখ্যা 8 টো নহয় 9 টো এটা অযুগ্ম সংখ্যা ঠিক আছে 1 ডিজিট অযুগ্ম সংখ্যাকেইটা মই লিখি ললোঁ ঠিক আছে নে 1 ডিজিট অযুগ্ম সংখ্যাকেইটা মই লিখি ললোঁ এতিয়া মই কি কৰিম এই সংখ্যাকেইটা মই এতিয়া বৰ্গ কৰি চাম সো এই সংখ্যাকেইটা বৰ্গ কৰিলে কিমান হ'ব 1 স্কয়াৰ কৰিলে 3 স্কয়াৰ কৰিলে 5 স্কয়াৰ কৰিলে 7 স্কয়াৰ কৰিলে আৰু 9 স্কয়াৰ কৰিলে কি হ'ব হেতু মই লিখিম 1 স্কয়াৰ কৰিলে কিমান হয় 1 হয় 3 স্কয়াৰ কৰিলে কিমান হয় 9 হয় 5 স্কয়াৰ কৰিলে কিমান হয় 25 7 স্কয়াৰ কৰিলে কিমান হয় 49 আৰু 9 স্কয়াৰ কৰিলে কিমান হয় 81 এতিয়া মই স্কয়াৰ কৰি দিলোঁ বৰ্গ কৰি দিলোঁ এই অযুগ্ম সংখ্যাকেইটা আৰু তাৰ পিছত মই এইকেইটা ভ্যালু পালোঁ এতিয়া এই বৰ্গ সংখ্যাকেইটাৰ একক স্থানত কি আছে একক স্থানত 1 আছে একক স্থানত 9 আছে হয় নে নহয় আৰু একক স্থানত কিমান আছে 25 ৰ একক স্থানত 5 আছে 49 ৰ একক স্থানত 9 আছে 81 ৰ একক স্থানতো 1 আছে ঠিক আছে এতিয়া মই কি বুজিলোঁ মই এটো কথাই বুজিলোঁ যে অযুগ্ম সংখ্যাৰ বৰ্গ কৰিলে একক স্থানত কি থাকে একক স্থানত থাকে কি থাকিব একক স্থানত
1 থাকিব 9 থাকিব বা 5 থাকিব হয়নে এইকেইটা সংখ্যা থাকিব পাৰে 195 আকৌ 9 আকৌ 1 হয়নে সো মই কি বুজিলো মই এইটো কথাই বুজিলো যে অযুগ্ম সংখ্যাৰ বৰ্গ কৰিলে একক স্থানত কি কি থাকে 195 এতিয়া মই এইকেইটা সংখ্যাৰ ভিতৰত চাম যে কোনটো সংখ্যাৰ একক স্থানত 19 বা 5 আছে 256 একক স্থানত 6 হে আছে হেতুৱে এটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ নহয় 546 একক স্থানত 6 আছে সো ইউ এটা অযুগ্ম বৰ্গ সংখ্যাৰ মানে অযুগ্ম সংখ্যাৰ বৰ্গ নহয় ইউ 574 একক স্থানত 4 আছে হেকাৰণে ইউ এটা অযুগ্ম সংখ্যাৰ বৰ্গ নহয় কিন্তু 169 ত চাওক একক স্থানত 9 আছে একক স্থানত 9 থকাৰ কাৰণে মই কম যে ই এটা অযুগ্ম সংখ্যাৰ বৰ্গ হয় আৰু আমিতো জানোৱে 169 টো কিহৰ বৰ্গ হয় 169 টো 13 স্কয়াৰৰ বৰ্গ হয় হয়নে নহয় মানে 13 ৰ বৰ্গ হয় 13 স্কয়াৰ কৰিলে আমি কিমান পাও 169 পাও আৰু 13 টো কি হয় এটা 13 টো কি হয় এটা অযুগ্ম সংখ্যা হয়নে হয় সো মই কি গম পালো অপচন 2 টো ৰাইট এনসাৰ হ'ব সো কোৱেশ্চন নম্বৰ 5 ত কি দি আছে চাই লওঁ 3√8 প্লাস 3√27 প্লাস 3√64 ৰৰ মান কিমান হ'ব এটো আমাক খুদিছে আৰু এই কোৱেশ্চনটো HSLC 2023 আহিছিল ঠিক আছে সো মই এতিয়া কি লিখিম এটো মই লিখি লৈছো এতিয়া অপচন এ চাৰিটাৰ ভিতৰ কোনটো হয় এটো আমাক খুদিছে এতিয়া 3√8 যে আছে মই 8 ক কি লিখিব পাৰো 8 ক মই 2 টু দি পাৱাৰ 3 লিখিব পাৰো 3√27 যে আছে 27 ক কি লিখিব পাৰো 3 কিউব লিখিব পাৰো প্লাস 3√64 যে আছে 64 ক আমি কি লিখিব পাৰো 4 কিউব লিখিব পাৰো হয়নে আমি চালু যে 3 আছে হয়নে হেকাৰণে আমি চাম যে ভিতৰ থকা সংখ্যাটো আমি এটা সংখ্যাৰ কিউব হিচাপে লিখিব পাৰো নেকি চাম আমি লিখিব পাৰো কাৰণ 8 ক আমি 2 কিউব লিখিব পাৰো 27 ক 3 কিউব লিখিব পাৰো আৰু 64 ক আমি 4 কিউব লিখিব পাৰো সো হেকাৰণে আমি লিখিলো এনেদৰে এতিয়া কি কৰিম 3 ৰুট হয়নে 3 কিমান আছে 2 কিউব আছে হেকাৰণে কি হ'ব এনসাৰটো 2 হ'ব হয়নে নহয় কাৰণ √2 স্কয়াৰ থাকিলে 2 টো বাহিৰলৈ আহি যায় হয়নে সো ইয়াৰ পৰা কি হ'ব এটাটো বাহিৰলৈ আহি যাব আৰু √2 আৰু 3 টো নাইকিয়া হৈ যাব ঠিক আছে ঠিক তেনেদৰে ইয়াৰ ভ্যালুটো কিমান হ'ব ইয়াৰ ভ্যালুটো কিমান হ'ব 3 হ'ব আৰু ইয়াৰ ভ্যালুটো কিমান হ'ব 4 হ'ব হয়নে 3√4 কিউব মানে 4 তিনটা পূৰণ হৈ আছে তাৰ পৰা এটা 4 বাহিৰলৈ ওলাই যাব আৰু একেটা √2 চিনটো আতৰি যাব আৰু 3 টো আতৰি যাব ঠিক আছে সো আমি এনেদৰে পাই গলো হয়নে নহয় 2 + 3 + 4 সো 2 + 3 + 4 কৰিলে কিমান হয় 4 + 3 7 7 + 2 9 সো এনসাৰ কিমান হ'ব অপচন ডি টো কিমান হ'ব ৰাইট এনসাৰ হ'ব অপচন ডি = 9 which is right answer সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 6 ত কি কোৱা আছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 cm আৰু 4 cm হলে কালি কি হ'ব ঠিক আছে ৰম্বাসৰ কালি কিমান হ'ব হেতু আমাক খুদিছে আৰু এটো কোৱেশ্চন HSLC 2023 আহিছিল ঠিক আছে সো ৰম্বাসৰ কালি সূত্ৰটো কি আছিল ৰম্বাসৰ কালি সূত্ৰটো হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল ঠিক আছে সো হাফ ইনটু মই কি লিখিম 8 ইনটু কি লিখিম 4 লিখিম হয় না নহয় সো কৰ্ণ দুডালৰ মাপটো দিয়া আছে কোৱেশ্চনটোত 8 cm আৰু 4 cm হয় না নহয় সো 8 cm আৰু 4 cm দিয়াৰ কাৰণে মই এনেদৰে লিখি ললো আৰু ইউনিটটো কিমান হ'ব এককটো কিমান হ'ব বৰ্গ সেন্টিমিটাৰ ঠিক আছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল 8 ইনটু 4 হৈছে কৰ্ণ দুডাল ঠিক আছে সো 8 ইনটু 4 কৰি দিলো আমি কৰ্ণ দুডালৰ পূৰণফলটো লিখি ললো সো এতিয়া মই কি কৰিম ক্যালকুলেট কৰি দিম 2d4 ক কেবাৰ যায় কেনসেল যাব 2d4 ক কেবাৰ যাব দুবাৰ যাব সো 8 ইনটু 2 কৰিলে কিমান হ'ব 16 হ'ব সো 16 বৰ্গ সেন্টিমিটাৰ হ'ব ৰম্বাসটোৰ কালি সো ঠিক আছে কোৱেশ্চন নম্বৰ এ মই গুটেকেটা কোৱেশ্চন কৰি দিলো একেটা 1 মাৰ্কস কোৱেশ্চন আছিল ঠিক আছে MCQ আৰু 1 মাৰ্কসৰ কোৱেশ্চন আছিল ঠিক আছে এতিয়া মই কোৱেশ্চন নম্বৰ 2 লৈ যাম যেটো কি আছে সমু প্ৰশ্ন বুলি দিয়া আছে ইয়াত ঠিক আছে সমু প্ৰশ্ন বুলি দিয়া আছে আৰু মূল্যাঙ্ক কিমান কৈছে 2-3 হয়নে 2-3 মাৰ্কসৰ কোৱেশ্চন হয় কেটা ঠিক আছে সো কোৱেশ্চন নম্বৰ 1 ত কি কৈছে কোৱেশ্চন নম্বৰ 1 ত কৈছে যে এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য তাৰ প্ৰস্থৰ 3 গুণ আয়তক্ষেত্ৰটোৰ কালি 432 cm স্কয়াৰ হলে ইয়াৰ পৰিসীমা নিৰ্ণয় কৰা সো ইয়াৰ পৰিসীমা আমি নিৰ্ণয় কৰিব লাগে আয়তটোৰ পৰিসীমা আমি নিৰ্ণয় কৰিব লাগে
সো কোৱেশ্চনটোৰ পৰা মই কি দিয়া আছে লিখি লৈছোঁ দিয়া আছে আয়তৰ দিশ ইকুৱেল টু প্ৰস্থৰ 3 গুণ ঠিক আছে আয়তৰ দিশটো কিমান হয় প্ৰস্থৰ বোলে 3 গুণ হয় সো মই এটাকে ধৰি ল'ম ধৰো প্ৰস্থ মই x বুলি ধৰি লৈছোঁ ঠিক আছে প্ৰস্থ মই x বুলি ধৰি লৈছোঁ সেই কাৰণে দিশটো কিমান হ'ব 3 * x হয়নে নহয় প্ৰস্থৰ 3 গুণ বুলি কৈছে সেইকাৰণে প্ৰস্থ x ধৰাৰ কাৰণে দিশটো কিমান হ'ব 3 * x আয়তৰ দিশটো প্ৰস্থৰ 3 গুণ বুলি কৈছে সেইকাৰণে দিশটো মই কি লিখিলোঁ 3 * x লিখিলোঁ নাও আয়তটোৰ হয়নে আয়তৰ কালি দিয়া আছে আয়তৰ কালিটো কি কৈছে সো আয়তৰ কালিটো কিমান কৈছে 432 সেন্টিমিটাৰ স্কয়াৰ আয়তৰ কালিটো দিয়া আছে ঠিক আছে এতিয়া মই আয়তৰ কালিৰ জায়গাত কি লিখিব পাৰো দিশ পূৰণ প্ৰস্থ হয় নহয় আয়তৰ কালিটো কিমান হয় দিশ পূৰণ প্ৰস্থ হয় সো মই লিখি দিলোঁ আৰু 432 লিখিলোঁ আৰু দিঘৰ জায়গাত মই কি লিখিম 3 * x লিখিম হয় নহয় 3x আৰু ইনটু কৰি প্ৰস্থৰ ভ্যালুটো x লিখিলোঁ আৰু ইজ ইকুৱেল টু 432 দিলোঁ সো কি লিখিব পাৰোঁ এতিয়া 3 * x স্কয়াৰ হয় নহয় 3x স্কয়াৰ ইজ ইকুৱেল টু 432 সো x স্কয়াৰ মানে কিমান হ'ব এতিয়া 432 ক যেতিয়া আমি 3 দি হৰণ কৰি দিম তেতিয়া x স্কয়াৰৰ ভ্যালুটো পাই যাম সো 3 দি হৰণ কৰিলে কিমান পাওঁ আমি 3 * 3 1 13 3 4 12 1 12 3 4 12 ঠিক আছে সেই কাৰণে x ৰ ভ্যালুটো কিমান হ'ব √144 হ'ব সো x ৰ ভ্যালুটো মই কি লিখিব পাৰোঁ x ৰ ভ্যালুটো মই 12 লিখিব পাৰোঁ কাৰণ 44 টো 12 ৰ স্কয়াৰ হয় হয়নে মই এটা লাইন লিখি দিছোঁ বাৰখিনতে √, মই কি লিখিব পাৰোঁ ভিতৰত 12 স্কয়াৰ যেহেতু √12 স্কয়াৰ লিখিব পাৰোঁ সেই কাৰণে x ৰ ভ্যালুটো কি হৈ গ'ল 12 হৈ গ'ল ঠিক আছে x ৰ ভ্যালুটো 12 হৈ গ'ল এটাকে মই কি ভ্যালু পালোঁ জানেনে দিঘৰ ভ্যালুটো পাই গ'লোঁ দিঘৰ ভ্যালুটো কি হয় 3 * x হয় আৰু x ৰ ভ্যালুটো মই পালোৱে 12 মানে 3 * 12 কৰি দিলে আমি দিঘৰ ভ্যালুটো পাই যাম যেটো কি হয় 36 হয় 36 সেন্টিমিটাৰ আৰু প্ৰস্থৰ ভ্যালুটো মই পাই গ'লোঁ প্ৰস্থৰ ভ্যালুটো মই কি ধৰিছিলোঁ x ধৰিছিলোঁ আৰু x ৰ ভ্যালুটো কিমান পালোঁ 12 পালোঁ সেইকাৰণে প্ৰস্থটো 12 সেন্টিমিটাৰ হৈ গ'ল ঠিক আছে চাই লওক মই এইখিনিলৈকে লিখি দিলোঁ হয়নে দিঘৰ ভ্যালুটো আৰু প্ৰস্থৰ ভ্যালুটো পাই গ'লোঁ আমি এতিয়া মই কি উলিয়াম আয়তটোৰ পৰিসীমা উলিয়াম ঠিক আছে না এইখিনি যদি লিখি লোৱা নাই ভিডিওটো পজ কৰি আপোনালোকে লিখি লওক কাৰণ এতিয়া মই আয়তৰ পৰিসীমা উলিয়াম আৰু এতিয়া আয়তৰ পৰিসীমাৰ যেটো সূত্ৰ আছিল হেতু কি আছিল এতেকে আয়তৰ পৰিসীমা কি হ'ব ঠিক আছে আয়তৰ পৰিসীমা কি হ'ব 2 * দিক যোগ প্ৰস্থ হয় না হয় 2 * দিক যোগ প্ৰস্থ মানে কি হয় সূত্ৰ আছিল এটো আয়তৰ পৰিসীমাৰ সূত্ৰটো আছিল সো দিঘৰ জায়গাত মই কি লিখিম 36 লিখিলোঁ আৰু প্ৰস্থৰ জায়গাত মই লিখিলোঁ 12 ঠিক আছে আৰু ইউনিটটো কিমান হ'ব সেন্টিমিটাৰ হ'ব সেইকাৰণে 2 কি লিখিব পাৰোঁ 36 আৰু 12 যোগ কৰি দিলে কিমান পাওঁ আমি 48 পাওঁ হয়নে না 6 2 8 আৰু 3 1 4 ঠিক আছে সো পাই গ'লোঁ সো ইমান সেন্টিমিটাৰ হ'ব 2 * 48 কৰিলে কিমান পাওঁ আমি 96 পাম আই থিংক হয়নে ইয়েছ 96 হ'ব 48 * 2 কৰিলে সো 96 সেন্টিমিটাৰ হ'ব ঠিক আছে পৰিসীমা ইউনিটটো কি হয় সেন্টিমিটাৰে হয় সো সেন্টিমিটাৰ সো আয়তৰ পৰিসীমা কি পালোঁ আমি 96 সেন্টিমিটাৰ পালোঁ সো এটা মিছা কোৱেশ্চন নম্বৰ 2 কি কোৱা আছে কোৱেশ্চন নম্বৰ 2 কৈছে যে যদি x এ y ৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে আৰু y = 30 হলে x = 6 হয় তেনেহলে x = 2 ৰ বাবে y ৰ মান কিমান হ'ব এটো অলপ চিনাকি লাগিছে নে হয় চিনাকি লাগিছে কাৰণ আমি কোৱেশ্চন নম্বৰ 3 ত কৰিছিলো এটো আনসাৰ হয়নে নহয় কাৰণ চাওক কোৱেশ্চন নম্বৰ 3 হৈতে এই আনসাৰটো একেই হ'ব হয়নে নহয় চাওক হয়নে মই সাৰ্কুল কৰি দিছোঁ কোৱেশ্চন নম্বৰ 3 টো চাওক যদি x ডাইৰেক্টলি প্ৰপৰ্শনেল টু y প্ৰত্যক্ষভাৱে বিচৰণ কৰে মানে কি x ডাইৰেক্টলি প্ৰপৰ্শনেল টু y এটো ক্ষেত্ৰত ডাইৰেক্টলি প্ৰপৰ্শনেল বুলি কৈ দিলে আৰু এই প্ৰশ্নটোৰ ক্ষেত্ৰত কি কৈ দিছে প্ৰত্যক্ষভাৱে বিচৰণ কৰে বুলি কৈ দিছে আৰু ভ্যালুখিনি একেই চাওক হয়নে x = 2 ৰ বাবে y মানটো কিমান হ'ব খুদিছে আৰু তেনেহলে ইয়াতো খুদিছে একেই x = 2 ৰ বাবে y মানটো কিমান হ'ব হয়নে এটো হৈছে ৰিপিটেড কোৱেশ্চন হয়নে ৰিপিট আহিল হয়নে নহয় এটো কোৱেশ্চন নম্বৰ 3 টো আহিছিল আৰু এটো কোৱেশ্চন নম্বৰ 22 টো আহিছে সো এটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় কাৰণ SSLC 2024 টো আকৌ আহিব পাৰে হয়নে সো এনসাৰটো একেই হ'ব কোৱেশ্চন নম্বৰ 3 যেহেতু কৰিলোৱে সেইকাৰণে মই এতিয়া কোৱেশ্চন নম্বৰ 2 টো নকৰো ঠিক আছে বুজি পাবই আপুনি কাৰণ কোৱেশ্চন নম্বৰ 3 হৈতে এনসাৰটো সেম হ'ব সো y ভ্যালুটো কিমান হ'ব 10 হ'ব ঠিক আছে কৰি চাব আপুনি এনসাৰটো কিমান হ'ব 10 হে ওলাব হয়নে নহয় সো এটো সেম এনসাৰ হয়
সো সেইকাৰণে আমি চাওঁ কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে কুৱেশ্যন নম্বৰ 3 কৈছে যে উৎপাদক বিশ্লেষণ কৰা আৰু এইটো HSLC 2023 আহিছিল কৈছে যে z - 7 plus 7 into xy minus xyz সো কুৱেশ্যন নম্বৰ 2 এনসাৰটো কি হ'ব সেম এনসাৰ হ'ব কুৱেশ্যন নম্বৰ A 3 হৈতে ঠিক আছে এতিয়া মই কুৱেশ্যন নম্বৰ 3 থকা কুৱেশ্যনটো মই লিখি লৈছো উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে z - 7 plus 7 into xy minus xyz এতিয়া মই কি কৰিম কমন ল'বলৈ চাম ঠিক আছে z ৰ লগত কি কমন ল'ব পাৰো আমি কোনটোৰ পৰা কমন ল'ব পাৰো z আৰু xyz চাওকচোন হয় নহয় ইয়াতো z আছে ইয়াতো z আছে সেইকাৰণে মই z এটা কমন ল'ব পাৰো এই দুটা নাম্বাৰৰ পৰা ঠিক আছে সেইকাৰণে xyz টো মই z ৰ ওচৰলৈ লৈ আহিম z minus xyz লিখিলো আৰু বাকিখিনি সেম লিখি দিলো -7 plus 7 into xy ঠিক আছে লিখি দিলো এতিয়া কি কৰিম মই z আৰু xyz ৰ পৰা মই z টো কমন ল'ব পাৰো আৰু কমন ল'লে কি হ'ব 1 minus xy হয়নে নহয় z টো কমন ল'লে 1 হ'ব এই দুটাৰ পৰা z টো কমন ল'লে ইয়াৰ ক্ষেত্ৰত কি হ'ব 1 হ'ব সেইকাৰণে z * 1 হ'লে z আৰু z * -xy কৰিলে আমি xyz পাওঁ হয়নে কমন লতে আমি এনেদৰে পালো z টো কমন ললো দুইটাৰ পৰা আৰু এটো পালো আৰু এই দুটা নাম্বাৰৰ পৰা কিমান কমন ল'ব পাৰো আমি -7 আমি কমন ল'ব পাৰো যেতিয়া আমি -7 কমন ল'ম এই দুটা নাম্বাৰৰ পৰা তেতিয়া কি লিখিম আকৌ 1 plus x সৰি 1 minus হ'ব দে এটো 1 minus xy হয় নহয় চাওক -7 টো যেতিয়া কমন ল'ম কি হ'ব তেতিয়া ব্ৰেকেটৰ ভিতৰত 1 হ'ব আৰু মাইনাস লিখি xy লিখিম কাৰণ মাইনাস টো বাহিৰত আছিল হয়নে নহয় সো সেই কাৰণে -7 যেটো কমন লৈছো আৰু ইয়াত যেটো +7 xy আছে সেই কাৰণে ব্ৰেকেটৰ ভিতৰটো মাইনাস ল'ব লাগিব সো -xy ললো সেই কাৰণে কৰি চাওক এটো -7 into 1 হলে কি হয় -7 হয় আৰু -7 into -xy কৰিলে আমি কিমান পাওঁ +7xy পাওঁ সো সেই কাৰণে আমি ব্ৰেকেটৰ ভিতৰত কি লিখিলো আকৌ -xy লিখিলো হয় নহয় এতিয়া চাওকচোন ব্ৰেকেটৰ ভিতৰত থকা দুইটা টাৰ্ম দুইফালে সেম আছে হয়নে নহয় 1 -xy এফালেও আছে আৰু 1 -xy এফালেও আছে সেই কাৰণে মই আকৌ 1 -xy টো কমন ল'ব পাৰো হয়নে নহয় দুইফালে পূৰণ হৈ আছে সো 1 -xy ইনটু মই কি লিখিম z ব্ৰেকেট লিখি z -7 সো এটোৱে হ'ব উৎপাদক বিশ্লেষণৰ এনসাৰ ঠিক আছে এনসাৰটো কিমান পালো আমি 1 -xy into z -7 আজি ভিডিওটোত ইমানে আজি আমি পুনৰালোচনা নম্বৰ পাঠটোৰ সকলোবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ সলিউশন ডিসকাস কৰিলো আৰু কোৱেশ্চনবোৰ সলভ কৰি আমি গম পালো যে অনুশীলনীৰ পৰা বিভিন্ন কোৱেশ্চন as it is direct paper আহি গৈছে মানে অনুশীলনীৰ পৰা ডাইৰেক্ট কোৱেশ্চনটো আহি গৈছে সো আমি বুজিলো যে অনুশীলনী কোৱেশ্চনবোৰ সলভ কৰাটো বহুত দৰকাৰ মানে এইকেইটা কোৱেশ্চনটো চাবই এই ভিডিওটো চাবই লগতে অনুশীলনী সকলোবোৰ কোৱেশ্চন আপোনালোকে সলভ কৰাটো দৰকাৰ কাৰণ অনুশীলনীৰ পৰা বহুতখিনি কোৱেশ্চন আহে যদি আপুনি অনুশীলনী কোৱেশ্চনবোৰ সলভ কৰাত অলপ অসুবিধা পাইছে তেতিয়াহলে প্লেলিষ্ট সেকশনত গৈ দেখিব যে পুনৰালোচনা নম্বৰ পাঠটোৰ এটা মই প্লেলিষ্ট বনাই থৈছো আৰু তাত প্ৰতিটো এক্সাৰসাইজৰ সলিউশন তাত মই প্ৰভাইড কৰিছো সো তাত গৈ আপোনালোকে চাই ল'ব পাৰে যদি আপোনালোকৰ পৰা এনে ধৰণৰ সাপোৰ্ট পাই থাকো তেতিয়া হলে মই ইয়াৰ পিছৰ চেপ্টাৰ কেইটাৰো এনে ধৰণৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ সলিউশন লৈ আহিম যদি আপুনি এই চেনেলটো নতুন আহিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ক্লাছ 10 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এনে ধৰণৰ বিভিন্ন ভিডিও এই চেনেলত আহি থাকে সো প্লিজ সাবস্ক্ৰাইব সো নেক্সট ভিডিওত আমি বেলেগ এটা চেপ্টাৰৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম সো ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ